হয় 10 ঘণ্টা জোৰা উৎকণ্ঠা আৰু উত্তেজনাময় পৰিস্থিতিৰ অন্তত আচলতে শৃংখল চলিহা বেইলাচি থানাৰ নেতা শৃংখল চলিহাক ডিব্ৰুগড় আৰক্ষীয়ে ঘৰত আহি কালি নমাই থৈ গ'ল আৰু আচলতে এটা কথা উল্লেখ কৰিব লাগিব যে পুৱা দুলীয়াজনলৈ আচলতে গৈ থকা অৱস্থাত ডিমৌৰ বগৰীগুৰিত খাপপিটি থকা আৰক্ষীৰ দলে শৃংখল চলিহাক তেওঁৰ যি সতীৰ্থ আটক কৰিছিল আৰু এই যি দুলীয়াজানৰ যি ঘটনা সেই ঘটনাৰ পৰিপ্ৰেক্ষিতত আচলতে যি উত্তেজনাময় পৰিস্থিতি বা দুলীয়াজান বন্ধৰ ঘটনা এই বন্ধৰ ঘটনাৰ আচলতে বন্ধৰ সমৰ্থনৰ বাবে আচলতে শৃংখল চলিহা শিৱসাগৰৰ পৰা দুলীয়াজানলৈ গৈ আছিল আৰু এই যি আৰক্ষীয়ে শৃংখল চলিহাক আহি ঘৰত নমাই থোৱাৰ পিছৰ যি পৰিৱেশ আমি ইতিমধ্যে প্ৰথম খবৰত সম্প্ৰচাৰ কৰিছোঁ কালি নিশাৰ ভাগত আৰু বৰ্তমান সময়তো মই শৃংখল চলিহাৰ বাসগৃহত উপস্থিত আছোঁ আৰু মই শৃংখল চলিহাৰ ওচৰলৈ পোনে গৈ তেওঁৰ পৰা কিছু কথা মই আজি জানিবলৈ মই যত্ন কৰিম আৰু যিহেতু কালি দেখিবলৈ পোৱা গৈছিল যে জনসাধাৰণৰ প্ৰতিবাদ বা দল সংগঠনৰ প্ৰতিবাদত আৰক্ষীয়ে সেৱা মানি আপোনাক কালি মুকলি আকাশৰ তললৈ উলিয়াই দিলে এই গোটেই যি প্ৰক্ৰিয়া বৰ্তমান সময়ত আপোনালোকৰ আৰু পৰৱৰ্তী পদক্ষেপ বা কেনেকুৱা ধৰণৰ হ'ব মই পোনপ্ৰথমে খিলঞ্জীয়া ৰাইজ আৰু বেইলাচি থানাৰ সৈনিকসকলৰ প্ৰতি মই দায়বদ্ধ আৰু সেইকাৰণে বেইলাচি থানাৰ প্ৰত্যেক সৈনিক অসমৰ খিলঞ্জীয়া জনগণক ধন্যবাদ জ্ঞাপন কৰিছোঁ কালি এই প্ৰতিবাদী কাৰ্যসূচীত সফল ৰূপায়ণৰ বাবে স্তব্ধ কৰি দিয়া হ'ল দুলীয়াজান তাৰ বাবে দুলীয়াজানবাসী ৰাইজ টিংৰাইবাসী ৰাইজ টেঙাখাটবাসী ৰাইজ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত এখন ঐক্যবদ্ধ সংগ্ৰাম চলি যাব জাতিৰ ক্ষেত্ৰত কোনো কাৰণত কম্প্ৰমাইজ কৰা নহ'ব মই এইখিনিতে এটা কথা জানিব বিচাৰিছোঁ যে দুটা ফৈদ এটা তেল ডিপু কেন্দ্ৰ কৰি দুলীয়াজানৰ যি আচলতে BN সিং তেল ডিপু দুটা ফৈদৰ কাজিয়া কেন্দ্ৰ কৰি পাছত শংকৰজ্যোতি বৰুৱা তাত সোমালে শংকৰজ্যোতি বৰুৱাক আচলতে আক্ৰোশমূলকভাৱে বা পৰিকল্পিতভাৱে এই গোটেই ঘটনাটো সাঙুৰি লোৱা হ'ল নেকি আপোনাৰ কথাবিলাক মই স্পষ্টকৈ আপোনাৰ জৰিয়তে কৈ দিছোঁ চাওক তাত যদি কালি শংকৰ জেগাত বেলেগ এজন খিলঞ্জীয়া ল'ৰা থাকিলেহেঁতেন আমাৰ প্ৰতিবাদ একেটাই হ'ল শংকৰজ্যোতি বৰুৱা কোন সংগঠনৰ লগত জড়িত আছিলে কি নাছিলে সেইটো আমাৰ লুকআউট নহয় আমাৰ বিষয়বস্তুটো হৈছে শংকৰজ্যোতি বৰুৱা এজন খিলঞ্জীয়া ল'ৰা আৰু খিলঞ্জীয়া মানুহৰ ক্ষেত্ৰত যদি অত্যাচাৰ হয় প্ৰতিবাদ হ'ব আমি কৈছিলোঁ তেল ডিপু চিল কৰি দিম চিল কৰি দিয়া হৈছে তনুচাই গ্ৰেপ্তাৰ কৰিব লাগিব গ্ৰেপ্তাৰ কৰিছে এতিয়া খালি জেললৈ পঠিওৱা নাই জেললৈ পঠিয়াব লাগিব এইটো পৰৱৰ্তী যদি নপঠিয়াই বা তেনেকুৱা ইতিমধ্যে আৰু এখন এটা এতিয়া দিবলৈ মই কৈছোঁ ডিব্ৰুগড় জিলা সমিতিক আৰু যদি তাৰ পিছতো নপঠিয়াই তেতিয়াহ'লে অসম আৰক্ষী জগৰীয়া আমি জগৰীয়া নহয় আৰু এটা কথা মই জানিব বিচাৰিম যে কালি যিহেতু আপোনাক আটক কৰা হ'ল এটা যথেষ্ট হুলস্থুলীয়া গোটেই অসম জুৰি এটা তীব্ৰ প্ৰতিবাদ হ'ল কিন্তু এটা নেৰেটিভ ওলাই আছে যে ৰাজনীতিকৰণৰ এটা প্ৰচেষ্টা লোৱা হৈছে গতিকে এই কথাটোত আপোনাৰ প্ৰতিক্ৰিয়া কি নহয় কোনোবাই ৰাজনীতি কৰিব পাৰে আমি নাই কৰাটো আমি জাতীয়তাবাদ কৰিছোঁ উগ্ৰ জাতীয়তাবাদ চলিব আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব আৰু অনাগত দিনত জাতি দেশৰ স্বাৰ্থত এনেকুৱা সংগ্ৰাম চলি যাব জেল আমাৰ দ্বিতীয় ঘৰ জেললৈতো যাব লাগিব উপায় নাই জেললৈ যাব লাগিব পুলিচৰ মাৰ খাব লাগিব নহ'লে বেইলাচি থানাত সদস্য হ'ব নোৱাৰেতো বেইলাচি থানাত সদস্য হ'বলৈ হ'লে এটা পণ মনত লৈ আহিব লাগিব যে পুলিচৰ মাৰ খাম আৰু জেললৈ যাম প্ৰয়োজনত গুলি খাম আৰু এটা কথা মই সুধো এইখিনিতে আৰু এটা কথা চৰ্চা লাভ কৰিছে যে অসমীয়া ল'ৰাই জেললৈ যোৱাৰ যি আচলতে হাবিয়াস বা জেললৈ যোৱাৰ হুংকাৰ দিয়াৰ পৰিৱৰ্তে বহিৰাগত বা যি আচলতে আগ্ৰাসী বহিৰাগত বনীয়াক জেললৈ পঠোৱাৰ আচলতে যুদ্ধত লিপ্ত হ'ব লাগে নিশ্চয়কৈ আমিতো পঠিয়াইছোঁ নহয় শিৱসাগৰত পঠিওৱা নাই জানো শিৱসাগৰ কাণ্ড হওঁতে ঢিং কাণ্ড হওঁতে আমি কৰিছোঁ নহয় যিখিনি কৰিব লাগে শুনক খিলঞ্জীয়া মানুহৰ ক্ষেত্ৰত আপোচ কৰা নাই আপোচ নকৰোঁ আৰু সেইকাৰণে মই আপোনাক এটা কথা অনুৰোধ জনাইছোঁ যে কথাবিলাক নিৰপেক্ষ হ'ব লাগে বিভ্ৰান্তিকৰ হ'ব নালাগে আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব আৰু তাৰ ওপৰত বেলেগ কথা নাই কালি আপোনাৰ যিহেতু আপোনাৰ যি সময়ত আটক কৰা হৈছিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কৈছে যে মোৰ ভাই হয় সোনকালে মুকলি কৰি দিব লাগে লুৰিণজ্যোতি গগৈয়ে আপোনালৈ খবৰ কৰিবলৈ কৈছিলে ধন্যবাদ সকলোকে মই ধন্যবাদ জনাইছোঁ মই লুৰিণদাক ব্যক্তিগতভাৱে এতিয়া ফোন এটা মাৰিম কালি মোৰ ফোনটো যিহেতু আৰক্ষীৰ ওচৰত আছিলে মই ফোন কৰিব পৰা নাই এতিয়া ফোন এটা কৰিম আৰু অখিল গগৈ তেওঁ ফোন নোতোলে তেওঁ সেইকাৰণে নকৰোঁ মই আৰু এটা কথা সুধিব বিচাৰিম যিহেতু ২৬ৰ নিৰ্বাচন আহি আছে আৰু গতিকে এটা ৰাজনীতিক যিখন ৰাষ্ট্ৰীয় দল ৰাষ্ট্ৰীয় দলৰ বিৰুদ্ধে আপোনালোকে সদায় জাতীয়বাদৰ কথা কৈ আছে গতিকে ২৬ৰ নিৰ্বাচনত ৰাষ্ট্ৰীয় দলৰ বিপৰীতে থকা যিসমূহ আঞ্চলিকতাবাদী দল বা জাতীয়তাবাদী চব লগ হওক আৰু ২৬ৰ নিৰ্বাচনৰ আগত যিটো ক্লাইমেক্স আছে সেই ক্লাইমেক্সটো নৱেম্বৰ ডিচেম্বৰত আমি ক'ম কোন দিশে থাকিব মই জাতীয়তাবাদৰ ফালে থাকিম ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া হৈছিলে শৃংখল চলিহা আমি শৃংখল চলিহাৰ কালিও তেওঁ যি আচলতে মন্তব্য সেই মন্তব্য প্ৰথম খবৰত প্ৰকাশ কৰিছোঁ আৰু আজিৰ দিনটোতো আচলতে শৃংখল চলিহা এই যি কাণ্ড বা অসমৰ যি পৰিৱেশ সেই পৰিৱেশ পৰিস্থিতি তেওঁৰ মন্তব্য কি তেওঁ কি ধৰণে আগলৈ আগবাঢ়ি যাব সেই কথাখিনি তেওঁ মন্তব্য আমাৰ আগত প্ৰকাশ কৰিছে আৰু আমি আজি পুৱাৰ ভাগত আচলতে শৃংখল চলিহাৰ যি মন্তব্য সেই মন্তব্য ল'বলৈ চেষ্টা কৰিলোঁ আৰু উল্লেখ কৰিব লাগিব যে আচলতে এই যি আচলতে আগ্ৰাসী মনৰ বা আচলতে স্পষ্টবাদী শৃংখল চলিহা সদায় স্পষ্টবাদী আৰু বৰ্তমান সময়তো তেওঁ স্পষ্টভাৱে
তেওঁ যি মনৰ অনুভৱ সেয়া ব্যক্ত কৰিলে আৰু আমি শৃংখল চলিহা ঘৰৰ পৰা তেখেতৰ মনৰ কিছু কথা আমি প্ৰথম খবৰ দৰ্শকসকলৰ কাৰণে আগবঢ়াবলৈ যত্ন কৰিলোঁ।